কি আপোনালোকৰ কালিৰ পৰা নেটৱৰ্ক নাই যে কিহৰ কাৰণে? মই চিন্তা আপুনি এনেকুৱা ইছ্যু ফেচ কৰিছে প্লেন থাকিব মতে চেক কৰি জনাই আছোঁ। ঠিক আছে মই যদি কিছু আপুনি বৰ্তমান খৈৰাবাৰীৰ পৰা কল কৰি আছে নে? মই খৈৰাবাৰীৰ পৰা কল কৰি আছোঁ হয়। আপোনাৰ যোনটো নেটৱৰ্ক পায় তাতে বৰ্তমান কেইডাল চিগনেল দেখাই আছে এডাল দুডাল নে তিনিডাল? 5ডালে দেখাই আছে কিন্তু কেলা ফোনে কৰিব নোৱাৰোঁ। হয় ছাৰ একচুৱেলি মই আপোনাক মানে মই যি দেখিছোঁ লোকেশ্যন আপুনি যোনটোত আছে তাতে আপোনাৰ যোনটো কাভাৰেজ হয় সেইটো আপোনাৰ উইক হৈ গৈছে মানে আপোনাৰ যোনটো টাৱাৰ চাইট সেইটো টোটেলি ডাউন হৈ গৈছে। কিয় ডাউন হৈ গৈছে? সেইটো কিছুমান টেকনিকেল ইছ্যু হৈছে তো আমি এটা ইমিডিয়েটলি ৰিজলভ কৰিব নোৱাৰিম কিন্তু আমাৰ যোন নেটৱৰ্কৰ টিম আছে তাতে এক্টিভলি কাম কৰিছোঁ এইটো ইম্প্ৰুভ কৰিবৰ কাৰণে। খালি সিহঁতে আমাৰ এতিয়া যোনটো এক্সপেক্টেড টাইম গৈছে সেইটো কমপ্লিটলি ৰিজলভ কৰা এইটো আপোনাৰ অ'কে মই বাছ দিছোঁ টাইমটো আপোনাক এই টাইমটো কৈছে আপোনাৰ 5 ঘণ্টা 13 মিনিট। তো মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি কাইণ্ডলি 5 ঘণ্টা 13 মিনিটৰ কাৰণে ৱেইট কৰি লওক তাৰপিছত আপোনাৰ ইমান কোনো ইছ্যু নহয় প্লিজ। আপোনালোকৰ তাতে যেতিয়ালৈকে মানে ৰিচাৰ্জটো নকৰোঁ তেতিয়ালৈকে আপোনালোকে যেন আপোনালোকৰ ধাৰে খাইছোঁ মেছেজ দি থাকিব। ৰিচাৰ্জটো কৰাৰ পিছত এতিয়া কালিৰ পৰা যে মই যে নেট পোৱা নাই, কালিৰ পৰা যে মই ফোন কৰিব পৰা নাই, কালি যে মই গালি খাইছোঁ আমাৰ প্ৰশাসনৰ পৰা মিটিং এটেণ্ড কৰিব নোৱাৰাৰ কাৰণে, VC এটেণ্ড কৰিব নোৱাৰাৰ কাৰণে। এতিয়া এইবিলাক কোনে হেৰি কৰিব? আৰু কালিৰ পৰা আজিলৈকে যিখিনি ধৰি লওক যিখিনি পইচাৰ নেট মই ভৰালোঁ সেইখিনি পইচাৰ নেট মোক ঘূৰাই দিব নেকি কওক? মানে যোনটো আউটেজৰ ইছ্যু হৈছে তো আপোনাৰ এক্সটাৰ্নেল ফেক্টৰ্ছৰ কাৰণে হৈ আছে তো আমাৰ ফালৰ পৰা জানিবুজি কৰা হোৱা নাই আৰু এইটো আপোনাৰ আনপ্লেন চিটুৱেশ্যন হয়। নহয় এতিয়া আপোনালোকে যে মোক যোৱাকালিৰ পৰা আজিলৈকে যে পইচাখিনি যে আমাৰ যে পইচাখিনি মাৰা বুলিয়ে ক'লোঁ, এইটো কিবা কমপ্লেইন দিব পাৰে নে নোৱাৰে? কিবা RTI কৰিব পাৰে নে নোৱাৰে? এইটোতো মই এক্সেক্টলি নাজানিম কিন্তু মই যি দেখিছোঁ আপোনাৰ এৰিয়াত যোনটো ইছ্যু হয় ন আনপ্লেন চিটুৱেশ্যনৰ কাৰণে হৈ আছে মানে আপোনাৰ টাৱাৰ যোনটো চাইট হয় সেইটো ডাউন হৈ গৈছে এইটো কিবা আনপ্লেন চিটুৱেশ্যনৰ কাৰণে আনপ্লেন চিটুৱেশ্যন বাদ দি না পইচা ভৰাই আছোঁ আমাক ছাৰ্ভিচ লাগে আমাক এইবিলাক নাজানো না। এইবিলাক যোনটো আনপ্লেন চিটুৱেশ্যন এইবিলাক ডাইৰেক্ট আমাৰ কণ্ট্ৰলত নাথাকে তো সেইটো কাৰণে মই এটা এক্সেক্ট ডেট বা টাইমটো জনাব পৰা নাই। ভূমিকম্প অহা নাই নহয়, ইৰাণ ইজৰাইলৰ পৰা মিছাইল পঠোৱা নাই নহয়। বহুত কাল ফেক্টৰ্ছ থাকে আপোনাৰ পাৱাৰ ছাপ্লাই ইছ্যু হ'লেও তেনেকুৱা যিয়ে নহওক দাদা সোনকালে কৰক মই তাৰমানে কি ফোনো কৰিব পৰা নাই জানানা, এনেকৈ বেয়া লাগে না। হয় এতিয়া মই ফল্ছ এক্সপেক্টেশ্যনটো দিব নোৱাৰিম কিন্তু এতিয়া যিহেতু 5 ঘণ্টা 13 মিনিটৰ টাইম গৈছে 5 ঘণ্টা 13 মিনিটত চলি ডেলিভাৰী হৈ যায় ভাল ধৈত।